আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কি ডকুমেণ্টছ লাগিব, যিহেতু ফৰ্ম ফিল আপ বহুত সোনকালে ষ্টাৰ্ট হ'ব আৰু এইটো উইকত মই এইটো ভিডিঅ'ত জনাই দিম, আপোনালোকে চাব। ফাৰ্ষ্ট মই যদি ডকুমেণ্টছ, ইম্পৰ্টেণ্ট ডকুমেণ্টছ ইয়াতে PRC এইবোৰ ইম্পৰ্টেণ্ট হয়, বাট এপাৰ্ট ফ্ৰম ডেট কিছুমান ডকুমেণ্ট আছে যেনেকৈ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ চবৰে আছে, চ' টেনশ্যন নাই। চিগনেচাৰ এইবোৰ লাগিব, দেন মাৰ্কশ্বিট 10 আৰু 12 এইটো ৰেডি ৰাখিব। 10 আৰু 12 পাছ চাৰ্টিফিকেট, আজিকালি মাৰ্কশ্বিটৰ তলতে পাছ লিখা থাকে, সেইটো হ'লেই হ'ব। কিছুমান ষ্টুডেণ্টৰ পাছ চাৰ্টিফিকেট ছেপাৰেট থাকে, তো সেইটো ৰাখিলে হ'ল। দেন বাৰ্থ চাৰ্টিফিকেট হ'লে হ'ল, বা 10ৰ এডমিট কাৰ্ড আৰু কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট মানে ইফ এপ্লিকেবল, মানে কাৰোবাৰ OBC আছে, NCL OBC হ'লে NCL মাষ্ট, NCL লাগিবই। NCL লাগিব, আৰু ইনকেছ তাৰপিছত চাব কেটেগৰী ৰিজাৰ্ভেশ্যন আছে যেনেকৈ কোচ ৰাজবংশী, দেন তেতিয়া সেইখিনি লাগিব। আৰু ভেলিডিটি থাকিব লাগিব, আপোনালোকে চেক কৰিব যে কিছুমানৰ 1 year ভেলিডিটি থাকে, যেনেকৈ EWSৰ 1 year। যোৱা বছৰ কোনোবা যদি ফেব্ৰুৱাৰী বা মাৰ্চৰ আগত বনাইছে, আকৌ বনাব লাগিব, মানে যোৱা বছৰ আগৰ। এইবাৰ যদি বনাইছে দেন ভেলিডিটি থাকিব বাৰু। তাৰপাছত মেডিকেল চাৰ্টিফিকেট, এইবিলাক EU ফৰ্মেটত থাকে, EU ইনফৰমেশ্যন বুলেটিনত আছে, আমাৰ টেলিগ্ৰামত জইন হৈ যাব, চব ইনফৰমেশ্যন পাব, তাতে আমি দি দিম ফৰ্মেটটো। বাট এইখিনি বস্তু মই জনাই দিম বাৰু ভিডিঅ'ত, মানে কোনখিনি বস্তু এতিয়া ফৰ্ম ফিল আপৰ টাইমত লাগিব, আৰু কিছুমান ফৰ্ম ফিল আপৰ পাছত দিলেও হ'ব। এতিয়া ফৰ্ম ফিল আপৰ খিনি টাইমত মই মেণ্ডেটৰীখিনি জনাই দিম, ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব, দেন গেপ চাৰ্টিফিকেট এটা ইম্পৰ্টেণ্ট, এইটো এডভকেটত কিন্তু এলাউ নকৰে, মানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। গেপ চাৰ্টিফিকেট লাগে আপোনালোকৰ পুলিচ ষ্টেচনৰ পৰা, যাতে গেপ পিৰিয়ড যদি আছে আপোনালোকৰ, দেন সেইটো টাইমত আপুনি কোনো ক্ৰিমিনেল এক্টিভিটিছত জইন নাই, সেইটো জাষ্ট প্ৰুফ হিচাপে লাগে। এডভকেটৱালা একচেপ্ট নকৰে একেবাৰে। দেন EWS চাৰ্টিফিকেট, দেন তাৰপিছত মাইগ্ৰেশ্যন চাৰ্টিফিকেট, ইনকেছ কোনোবা CBSE পৰা আছিল, দেন মাইগ্ৰেশ্যন চেবাৰ কৰা নালাগে, 10ৰ পৰা 12 এনেকুৱা মাইগ্ৰেশ্যন চাৰ্টিফিকেট থাকে, যাৰ আছে গম পাব বাৰু। ইণ্টাৰনেশ্যনেল NRI, কোনোবা NRI কেণ্ডিডেট থাকিলে NRI চাৰ্টিফিকেট লাগিব। এইখিনি পঢ়ি ল'ব। ভেলিড ভিছা স্পনচাৰ চাৰ্টিফিকেট, আৰু তাৰপাছত আছে ৰিলিভেণ্ট চাৰ্টিফিকেট, যেনেকুৱা কিছুমানে কেটেগৰী দিব স্পৰ্টছ কোটা, স্পৰ্টছৰ আণ্ডাৰত থাকিলে নেশ্যনেল চাৰ্টিফিকেট থাকিব লাগিব, বা কিবা বেলেগ যদি আছে দেন তেনেকুৱা থাকিলে মানে মেণ্ডেটৰী হয়। NRI ষ্টেটাছ চাৰ্টিফিকেট NRI কেণ্ডিডেটৰ কাৰণে, একাউণ্ট লাগিব। এইখিনি মেইন। এতিয়া ফাৰ্ষ্ট মই জনাই আছোঁ কোনখিনি চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যনৰ টাইমত লাগিব আৰু কোনখিনি পাছত লাগিব। ফাৰ্ষ্ট তাৰে আগত এইখিনি আমাৰ এটা বেটছ আছে, গাইডেন্স বেটছ, য'ত আমি PIQ মক টেষ্ট এইবোৰ প্ৰভাইড কৰি আছোঁ। অনলাইন এক্সাম হয় যিহেতু, PIQ পোৱা নাযায়, আপোনালোকে এইখিনি চাব পাৰে। গাইডেন্স বেটছ কণ্টেক্ট কৰিব, এইটো নম্বৰত হৈ যাব। আৰু ইয়াতে ভিডিঅ' লেকচাৰ নাই, কিন্তু ভিডিঅ' লেকচাৰৰ কাৰণে আমাৰ এটা ক্ৰেছ কৰ্চ আছে, ক্ৰেছ কৰ্চ জইন কৰিব পাৰে। ক্ৰেছ কৰ্চটো হয় 999, আৰু গাইডেন্স বেটছটো 499। আৰু ইনকেছ কাৰোবাৰ ফাইনেন্সিয়েল ইছ্যু আছে, আপোনালোকে ৱেইট কৰক, নেক্সট উইকলৈকে আমি এটা 199ৰ কৰ্চ লৈ আহি আছোঁ। 199ৰ পেকেজ থাকিব, তাতে আপোনাৰ চেপ্টাৰ ৱাইজ PIQ নাপায়, ইয়াতে 499 চেপ্টাৰ ৱাইজ পাব। ডিফাৰেঞ্চ এইটোৱে, 499 চেপ্টাৰ ৱাইজ PIQ পাব, মক টেষ্ট পাব, বাট 199ত মক টেষ্ট পাব, চেপ্টাৰ ৱাইজ PIQ নাপায়। অভাৰঅল কুৱেশ্যন এটা পাই যাব, সেইটোখিনি আমি প্ৰভাইড কৰি দিম। ফ্ৰীটো আমি গাইড প্ৰভাইড কৰি আছোঁ, টেলিগ্ৰাম হোৱাটছএপ চেনেল জইন কৰিব, এনেকুৱা নহয় জাষ্ট পেইড বেটছ আছে আমাৰ। আৰু আমি গাইডেন্স বেটছত মানে জাষ্ট হোৱাটছএপ থ্ৰুত এনেকৈ কুৱেশ্যন দিও প্ৰভাইড কৰোঁ, চাব পাৰে আপোনালোকে। এতিয়া মেইন পাৰ্টত আহিছোঁ ভিডিঅ'ত, মানে কি ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টছ। এতিয়া 10, 12 পাছ চাৰ্টিফিকেট এইখিনি লাগিব। কিছুমানৰ CBSE ৰিজাল্ট অহা নাই, তো ৱেইট কৰা তোমালোকে, ৰিজাল্ট নাহিলে সেইটো টেনশ্যন নাই বাৰু, পাছত দিলেও হ'ব। আৰু PRC, যেনেকুৱা PRCটো মেণ্ডেটৰী হয়। PRC ইয়াতে মেনশ্যন আছে, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, চৰি মই পাহৰি গৈছিলোঁ। PRCটো মেণ্ডেটৰী হয়, PRC নোহোৱাকৈ কিন্তু এডমিশ্যন নহ'ব, একেবাৰে মেণ্ডেটৰী হয় এইটো। আৰু PRCৰ কাৰণে এতিয়া যদি এপ্লাই কৰে, এতিয়া আগতীয়াকৈ এপ্লাই কৰি ৰাখিব, যিহেতু টাইম লাগে। আৰু PRC আপোনালোকৰ এতিয়া নিদিলেও হ'ব। PRC তাতে অপশ্যন থাকিব, মেণ্ডেটৰী ডকুমেণ্টছ 10, 12ৰ মাৰ্কশ্বিট এইবোৰে আপলোড দিব লগা হয় জাষ্ট। আৰু কাষ্ট চাৰ্টিফিকেটটো, ইনকেছ এইবাৰৰ ভেলিড কাষ্ট চাৰ্টিফিকেট নাই, ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যায়, আপোনালোকে পুৰণাটোৱে দি দিব, একচেপ্ট কৰিব। তাতে এতিয়া এক্সাম দিব, চবেই এক্সাম দিব পাৰিব, কোনো প্ৰব্লেম নাই। বাট তেতিয়া আপোনালোকৰ যেতিয়া এক্সাম হ'ব, এক্সামৰ পাছত কাউন্সিলিঙত মাতিব, যদি কোনোবা পায় চিট, তেতিয়া আপোনালোকৰ ভেলিড চাৰ্টিফিকেটটো জমা দিব লাগিব, নহ'লে কিন্তু আপুনি সেইটো কেটেগৰী ৰিজাৰ্ভেশ্যন চিট নাপায়। যদি EWS দিছে, বেনিফিটটো নাপায়, জেনেৰেলত ল'ব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কোটা আছিল যে HFC বুলি, হায়াৰ ফিজ কেটেগৰী, সেইটো মই পাছত আৰু এটা ভিডিঅ'ত জনাই দিম ভালকে। বাট এইটোৱে জাষ্ট মানে বহুত পইচা বেছি দি কিনে পঢ়িব পাৰি, এটা কোটা আছে, মাৰ্ক কম থাকিলেও। আৰু এনেকুৱা নহয় যে HFC চিলেক্ট কৰিলে আপুনি যদি ভাল ৰেংক পাই যায় HFCতে ল'ব লাগিব, সেইটো নহয়। এনেকুৱা হয় যে ফাৰ্ষ্ট কাউন্সিলিঙত যদি আপুনি HFCত লৈছে, আৰু নেক্সট কাউন্সিলিঙত আপুনি নৰ্মেল পাই গ'লে, দেন আপোনাক ৰিফাণ্ডো দিয়া হয়। এইটো এটা ৰুল আছে, টেনশ্যন নাই। বাকী আপোনালোকে হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ জইন হৈ যাব, টেনশ্যন চব তাতে মানে প্ৰভাইড কৰা হৈ আছে আমাৰ। আৰু এটা কথা মই ক'ব আছিলোঁ, PRC এতিয়া নহ'লেও হ'ব। ছেকেণ্ড, আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট এতিয়া নহ'লেও হ'ব, পাছত দিলেও হ'ব, এতিয়া মেণ্ডেটৰী নহয়। কাষ্ট চাৰ্টিফিকেট এতিয়া ফৰ্ম ফিল আপৰ টাইমত দিব লাগিব, কিন্তু আপোনাৰ ভেলিড নাই যদি ষ্টিল আগতখনে দি দিব, পাছত আপোনালোকৰ এপ্লাই ল'ব পাৰিব, মানে বেনিফিটটো ল'ব পাৰিব। এতিয়া এপ্লাই কৰি দিব জাষ্ট।
তাৰপাছত ফটোগ্ৰাফ এইবোৰতো টেনশ্যন নাই, মাইগ্ৰেশ্যন চাৰ্টিফিকেট এইবোৰ ক্লাছ তেনেকুৱা ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ভিতৰত জাষ্ট PRC আছে। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ।